নমস্কাৰ সকলোকে মই এটি নতুন মিনি ব্লগলৈ স্বাগতম। আজি আহিছোঁ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বহু বছৰ পুৰণি এভাগ বিষ্ণু মন্দিৰলৈ বুলি। লোককথা অনুসৰি বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিবলৈ যোৱাৰ পথত কৃষ্ণৰ ঘোঁৰা ভাগৰি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঠাইতে জিৰণি লৈছিল। সেইবাবে এই মন্দিৰভাগৰ নাম অশ্ব অৰ্থাৎ ঘোঁৰা ক্লান্ত হৈছিল বাবে অশ্বক্লান্ত নামটো ৰখা গৈছিল। এই প্ৰাচীন আৰু ঐতিহাসিক বিষ্ণু মন্দিৰভাগ ১৭২০ চনতে আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰিছিল বুলি বুৰঞ্জীৰ পাত লুটিয়ালে গম পোৱা যায়। ইয়াত জনাৰ্দন আৰু অনন্তসায়ী বিষ্ণুৰ মূৰ্তি আছে। এই অঞ্চলতে খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল বুলিও জনা যায়। আগফালে থকা সেউজীয়া পৰিৱেশে এই বিষ্ণু মন্দিৰভাগক আৰু বেছি শুৱনি কৰি তুলিছে। সেউজীয়া হোৱাৰ লগতে এই মন্দিৰভাগত বিৰাট বেছি শান্তি বিচাৰি পাব আপোনালোকে। ইয়াত শান্তিৰ লগতে ব্ৰহ্মপুত্ৰৰ বলি থাকে। ব্ৰহ্মপুত্ৰখন যিহেতু একদম নিচেই কাষতেই আছে, সেইবাবে ইয়াত ব্ৰহ্মপুত্ৰৰ চেঁচা বতাহজাক গাত লাগি থাকে। বিৰাট বেছি শান্তি অনুভৱ হয়। পূৰ্বতে এই মন্দিৰভাগৰ বিষয়ে ভালদৰে মই জ্ঞাত নাছিলোঁ। মোৰ বন্ধুবৰ্গৰ পৰা মই এই মন্দিৰভাগৰ বিষয়ে গম পালোঁ আৰু ইয়ালৈ আহিলোঁ। বিৰাট বেছি শান্তি, সেয়াটো ক'লোৱেই। আৰু সেউজীয়া পৰিৱেশৰ মাজত অকণমান সময় ইয়াতে কটালে মনটো ভাল লাগিব। যোনসকল ওচৰৰ তেখেতলোকক কৈছোঁ ইয়ালৈ আহিব। পৰাপক্ষত পুৱাবেলাই আহিব এই মন্দিৰভাগলৈ, কিয়নো মন্দিৰভাগটো খোলা থাকে, কিন্তু ভিতৰৰ দুৱাৰখন, মন্দিৰৰ ভিতৰৰ দুৱাৰ পূজাৰীজন যিহেতু আগবেলাতে আহে, পূজা কৰি মেলি গুচি যায়, গতিকে পুৱাতেই খোলা থাকে। আৰু এনেই মন্দিৰভাগটো আবেলিলৈকে খোলা থাকে বাৰু। নমস্কাৰ।